গৌৰীপুৰৰ উত্তৰ গেৰামাৰীৰ বেচৰকাৰী শংকৰ আজান মডেল হাইস্কুলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে। সুদীৰ্ঘ 1996 চনৰ পৰা বিনা বেতনেৰে কৰ্মৰত গৌৰীপুৰৰ উত্তৰ গেৰামাৰী শংকৰ আজান মডেল হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক পাঠদান দি আহিছে। সেই সময়ত হাইস্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীয়ে। হাইস্কুলখনৰ মৰিয়ম মেহতাজ নামৰ ছাত্ৰীগৰাকীৰ নাই পিতৃ। নানা কষ্টৰ মাধ্যমত পঢ়া শুনা কৰিছিল এইগৰাকী ছাত্ৰী মৰিয়ম মেহতাজে। তথাপিও যোৱা মেট্ৰিকৰ ফলাফলত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পিতৃহাৰা ছাত্ৰী মৰিয়ম মেহতাজে। ছাত্ৰীজনে আলমগঞ্জ গেৰামাৰী একত্ৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰি পৰীক্ষা কেন্দ্ৰটোৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাত্ৰীজনৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে গৌৰীপুৰবাসী। স্কুলখনৰ পৰা 112 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ভিতৰত প্ৰথম স্থান 21 জন, দ্বিতীয় স্থান 61 জন আৰু তৃতীয় স্থান 11 জনে লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে আশাৰীকান্দি অনুসূচিত জনজাতি ছোৱালী হাইস্কুলৰ ফলাফলত উৎফুল্লিত হৈ পৰিছে সচেতন মহল। কোনখন বিদ্যালয়ত পঢ়িছিলা? এইখন বিদ্যালয়ত তুমি এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলা, কেনেকুৱা ফলাফল হৈছে? কেইটাত লেটাৰ পাইছা তুমি? কোনটোত পাইছা? ইয়াৰ বিষয়ে মুঠ নম্বৰ কিমান পাইছা তুমি? 380। এইখন বিদ্যালয়ত দেখা গৈছে তোমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিনা বেতনে তোমালোকক পাঠদান চলাইছে। তাৰ ভিতৰত দেখা গৈছে 6 জনকৈ ছাত্ৰীয়ে তুমি ভাল ফলাফল আনিবলৈ সক্ষম হৈছে। তুমি শিক্ষক বা শিক্ষিতসকলক কি আহ্বান জনাবা তোমাৰ তৰফৰ পৰা? তাতকৈ বেছি ফলাফল আনিবলৈ সক্ষম হৈছোঁ, যিহেতু আমাৰ স্কুলখন ভেঞ্চাৰ স্কুল। আমাৰ ভেঞ্চাৰ স্কুল হিচাপে আমাৰ শিক্ষকসকলেও মাহে এটকাও নাপায়, এটা পইচা কৰিও নাপায়। তথাপি সিহঁতে নিজে সেৱাদান কৰিছে, নিজৰ খাই নিজৰ কৰ্ম কৰি আহি এটকা নলোৱাকৈ এইখন স্কুলত শিক্ষাদান কৰি ল'ৰা ছোৱালীসকলক ইমান শিক্ষা দিব পাৰিছে। তাৰ বাবে মই মোৰ শিক্ষকসকলক মই বিৰাট ধন্যবাদ, মই বৰ আনন্দ পাই সিহঁতক ধন্যবাদ দিছোঁ। এইখন স্কুলখন 1996 চনত স্থাপিত হৈছে। তেতিয়াৰে পৰা আমাৰ স্কুলখনৰ ৰেজাল্ট মোটামুটিভাৱে ভাল হৈয়ে আছে। 2022তো আমাৰ তিনিটা ষ্টুডেণ্টে ডিষ্টিংশ্যন মাৰ্ক পাইছিলে। এজন হাইয়েষ্ট মাৰ্ক 95% লৈকে পাইছে, এইখন স্কুলৰ পৰা পাইছে। দিনত বৰ ভাল লাগিছে, যদিও টকা পইচা আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা এটকাও নাপাওঁ, তথাপি মোক বিৰাট আনন্দ লাগিছে। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি যিটো মানে এডভাইচ দিছিলোঁ, সিহঁতে পুংখানুপুংখভাৱে সিহঁতে গ্ৰহণ কৰিছে আৰু কাৰ্যত পৰিণত কৰিছে। গতিকে আজি আমি এই ফলাফল পাবলৈ সক্ষম হৈছোঁ। মই আপোনালোকৰ চেনেলৰ যোগেদি মই আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই কৰজোৰে অনুৰোধ জনাওঁ, যিহেতু তেওঁক মামা বুলি আমি সম্বোধন কৰোঁ। এই মামাই যাতে আমি ভাগিনাবোৰক যাতে সিহঁতে চকু তুলি দেখে, আমি বিনা বেতনে এটকা পইচা নোপোৱাকৈ আমি যে ইয়াত শিক্ষাদান দি আছোঁ। আমাৰ এই উত্তৰ গাঁও পঞ্চায়তত এখন মাত্ৰই আমাৰ এই হাইস্কুল, আৰু দেখা যায় ওচৰে পাঁজৰে যিবিলাক পঞ্চায়ত আছে, এখন কৰি পঞ্চায়তত 3খন 4খন কৰি হাইস্কুল আছে, কিন্তু আমাৰ পঞ্চায়তত মাত্ৰ এখনে হাইস্কুল। আৰু আমাৰ এইটো একেবাৰে বেকৱাৰ্ড প্লেচ। ইয়াৰ মানে মানুহবিলাক কৃষিজীৱী, কৃষিৰ ওপৰত ডিপেণ্ড কৰে। আৰু এইখন স্কুল যদি নাথাকিলে হয়, তেনেহ'লে এই ল'ৰা ছোৱালীবোৰে ইমান দূৰ দূৰণিত গৈ শিক্ষা অৰ্জন কৰিব নোৱাৰিলে হয়। আৰু এইখন স্কুল হোৱাৰ কাৰণে আমাৰ উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তৰ প্ৰত্যেকটো ঘৰে ঘৰে শিক্ষিত হ'বলৈ সক্ষম হৈছে। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি মই মুখ্যমন্ত্ৰী চাহাবক মই অনুৰোধ জনাওঁ, যাতে আমাৰ স্কুলখন এই প্ৰাদেশিকৰণ কৰি দি আমাৰ শিক্ষকসকলৰ যাতে ভৱিষ্যত মংগল কৰে। আৰু আমাৰ বেছি দিন নাই, এই অলপ কেইদিনৰ বেছি প্ৰত্যেকৰে ইমান দিন হোৱা নাই, প্ৰায় 28-30 বছৰ ধৰি সকলো শিক্ষকে সেৱাদান দি আছে। গতিকে সিহঁতক যাতে আমাক যাতে দেখে, সেইখিনি মোৰ অনুৰোধ আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত। মোৰ নাম মৰিয়ম মেহতাজ, আলমগঞ্জ।
তুমি কোনটো বিদ্যালয়ত অধ্যয়ন কৰা? এইখিনি বিদ্যালয়ত অধ্যয়ন কি নাম কৰিছোঁ আছে? শংকৰজান মডেল হাইস্কুল। আচ্ছা তুমি হৈছে ভালে হৈছে, মই 84.5% পাইছোঁ। 5টা লেটাৰ আছে। মোৰ দেউতা প্ৰিন্সিপাল আছিল, এতিয়া নাই। মোৰ দেউতাৰ 2020 চনত মৃত্যু হৈছে। আচ্ছা তুমি এনেকুৱা মোৰ ভাল লাগিছে, বহুত ভাল লাগিছে। মই ভাবিছোঁ মই IIT মই JEE বা NEET দিম বুলি ভাবিছোঁ। হয় আৰু এটা কথা যিহেতু দেখা গৈছে যে এই হয়, মোৰ শিক্ষাগুৰু বহুত হেল্প কৰিছে আৰু সেইকাৰণে মই এইবিলাক কৰিব পাৰিছোঁ। চ' মই এইবিলাকৰ ধন্যবাদ জনাওঁ। মই 5-6 ঘণ্টা কৰোঁ। তুমি ঘৰত কি মোবাইল চাইছিলা নেকি? মোবাইল হয়, ইমান নাচাওঁ। তুমি টিউশ্যন কৰিছা? টিউশ্যন হয়, ক'ত টিউশ্যন কৰিছিলা? মই ঘৰৰ ইয়াতে কৰিছোঁ। এইখন বিদ্যালয়ত চকৰ বিদ্যালয় মোৰ প্ৰিন্সিপাল ছাৰ মহম্মদুল ইছলাম, কিয় তাক ভাল পায় তুমি? সি মোক বহুত হেল্প কৰিছে, মোক প্ৰেৰণা দিছে, সেইকাৰণে। দিহা পৰামৰ্শ আগবঢ়াইছে। হয়, আচ্ছা তোমাৰ আটাইতকৈ চবচে ফেভাৰিট ছাবজেক্ট কি আছিল? মোৰ ছায়েন্স আছিল, কিমান নম্বৰ পাইছিলে? মই 92 পাইছোঁ। 90। এতিয়া কথা হ'ল যে যিটো হয়, মই চৰকাৰক অনুৰোধ কৰোঁ যে এইখন বিদ্যালয়ত প্ৰভিঞ্চিয়েলাইজ কৰে। ছাত্ৰীয়ে মেট্ৰিকত অৱতীৰ্ণ হৈছিল, তাৰ ভিতৰত দেখা এই বিষয়ে মই আৰু কি ক'ম, মানে আমাৰ শিক্ষকসকল বেংকৰ স্কুল যদিও ইহঁতে ইমান চৰমজান কৰি এই মানে প্ৰতিষ্ঠানখন ৰক্ষা কৰি আছে, মানে এইটো আমি আৰু ক'ব নোৱাৰোঁ। আমাৰ ইমান দুৰ্ভগীয়া এলেকা, আমাৰ যিখিনি শিক্ষক আছে গোটেইখিনি শিক্ষক দুৰ্ভগীয়াই আমি ক'ব পাৰোঁ। তেতিয়াৰ পৰা সিহঁতে চৰমদান দি আছে আৰু প্ৰতি বছৰে ভাল ৰেজাল্ট কৰিয়ে আছে। সেইকাৰণে আমাৰ এই স্কুলখনৰ হয়তো যি বেকৱাৰ্ড প্লেচ, আমাৰ ল'ৰা ছোৱালী হয়তো পঢ়া শুনা কৰিব নোৱাৰিলে যদি এই বিদ্যালয়খন নাথাকিলে। গতিকে মই আহ্বান জনাম, আমাৰ যিহেতু বেকৱাৰ্ড অঞ্চল, এই অঞ্চলত আমাৰ এই স্কুলখনক যাতে প্ৰভিঞ্চিয়েলাইজ কৰি আমাৰ এই অঞ্চলৰ এই অত্ৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি যাতে ভৱিষ্যত উন্নতি কামনা কৰিব পাৰে, তাৰে মই কামনা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী সিহঁতক মানে কি ক'ম আৰু, মই ইমান আনন্দিত হৈছোঁ, কাৰণ মই LP স্কুলৰ শিক্ষক, মোৰ স্কুলৰো শিক্ষক ছাত্ৰ ছাত্ৰী ইয়াত আছে। মই নথৈ আনন্দিত। সিহঁতৰ ভৱিষ্যত উজ্জ্বল কামনা হওক, সিহঁত দীৰ্ঘজীৱী হওক, আমাৰ অঞ্চলৰ মানে সুনাম কঢ়িয়াই আনক, এইখিনি মই কামনা কৰোঁ। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম মিছেছ চাহৰা খাতুন। মই মাদাইখালী আশাইখালী অনুসূচিত জাতি গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী। আচ্ছা দেখা গৈছে যে এইখন ৰাজ্যত বিভিন্ন স্কুলত যিটো SLC পৰীক্ষা হৈছিল, পৰীক্ষাত আমি দেখা পাইছোঁ যে ভাল ফলাফল বিভিন্ন বিদ্যালয়ত আনিবলৈ সক্ষম হৈছে। আপোনাৰ বিদ্যালয়ত কেনেধৰণৰ এইবাৰ SLCত ফলাফল লাভ কৰিছে আমাৰ ছাত্ৰীসকলে? স্কুলৰ ভাল ৰেজাল্ট হৈছে, আমাৰ SLC ৰেজাল্ট হৈছে 86% এইবাৰ হৈছে। তাৰ ভিতৰত 6জন ছোৱালী ফাৰ্ষ্ট ডিভিশ্যন পাইছে, লেটাৰো পাইছে বহুতজনে। আমাৰ এই স্কুলত মানে থাৰ্ড ডিভিশ্যন পালে 8জন আৰু ছেকেণ্ড ডিভিশ্যন পালে 37জন। 51জন পাছ কৰিছে 59জনৰ ভিতৰত। তাৰমানে অৱতীৰ্ণ হৈছিল 59জন, তাৰ ভিতৰত পাছ কৰিলে কিমানজন? 51জন। আচ্ছা আপোনালোকৰ এইটো কি চৰকাৰী বিদ্যালয় হয় না ভেঞ্চাৰ বিদ্যালয়? একদম ভেঞ্চাৰ স্কুল। 10 ৰিকগনিশ্যন আমি 2008 চনত পাওঁ আৰু ক্লাছ 9 ৰিকগনিশ্যন নহয় তো পাৰমিশ্যন হয়, তাত আমি 2004 চনত পাওঁ। কিন্তু আমাৰ এই স্কুলখন 2006 আগষ্ট মাহত মানে ইছ্যু ডেট হোৱাৰ কাৰণে মানে এইখন মানে চাৰ্ভাৰীকৰণ নহ'ল। আমি দেখা পাইছোঁ দীৰ্ঘদিনৰ পৰা আপোনালোকে বিনা বেতনে এইখন বিদ্যালয়ত পাঠদান চলাই আছে, কিন্তু যি ৰাজ্যৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ক'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ যি শিক্ষামন্ত্ৰী আছে ৰমেশ পেগু ডাঙৰীয়া, তেখেতে কিন্তু বিভিন্ন সময়ত কৈছে যে যিসকল ভেঞ্চাৰ বিদ্যালয় আছে সকলো আমি চৰকাৰীকৰণ কৰিম, কিন্তু আজিৰ দিনলৈকে কৰা নাই। আপোনালোকক কেনেকুৱা লাগিছে? আমাৰতো মানে দুখৰ সীমা চেৰাই গৈছে। আমি আৰু মানে দুখৰ থোৱাৰ আমাৰ মানে কোনো নাই। হ্যাঁ, আমি বহুত কষ্ট কৰিলোঁ, 30 বছৰৰ পৰা কষ্ট কৰি আছোঁ, কিন্তু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আমাক খালি মিছা প্ৰলোভন দি আছে, মিছা কথা কৈ আছে আমি ল'ম, কিন্তু আমাক কোনো ব্যৱস্থা কৰা নাই। আমাক এফএখিনি দিলে 2011 চনৰ পৰা 14 চনৰ ভিতৰত, কিন্তু এই বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ এফএখিনিও বন্ধ কৰি দিলে।
আপনি এতিয়া কি আহ্বান জনাব ৰাজ্যৰ বলিষ্ঠ মুখ্যমন্ত্ৰী বা আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু আমি ডাঙৰীয়া? এইখিনি আহ্বান জনাম আমাৰ স্কুল যাতে প্ৰাধিকৰণ কৰি আমাক যাতে সন্মানেৰে মানে জীয়াই থাকিবলৈ দিয়ে, আমি যাতে মানুহৰ মাজত আমি ভালভাৱে মানে কৰিব পাৰোঁ। আমাৰ সন্মানটোৱে বেছি আমাৰ এতিয়া প্ৰশ্ন আহি গৈছে। আৰু এটা কথা চাওক, আপোনালোকে এনেকুৱা ফলাফল আপোনালোকৰ ছাত্ৰীসকলে আনিবলৈ যে সক্ষম হৈছে তেখেতসকলক আপুনি কি আহ্বান জনাব? আমিতো ছাত্ৰীসকলে ভৱিষ্যত মানে আমি ভৱিষ্যতৰ কামনা কৰি সিহঁতে যাতে ভাল মানে ভৱিষ্যত মানে কৰিব পাৰে, আমি সেইখিনিতো কামনা কৰিমেই। কিন্তু আমাৰ যিখিনি ছাত্ৰী আছে সেইখিনিও আমি যাতে আমি ভালকৈ ৰেজাল্ট কৰিব পাৰোঁ, ভালকৈ চেষ্টা কৰিব পাৰোঁ, সেইখিনি আমি কৰিমেই। আপোনালোকে বিনা বেতনে যে এনেকুৱা পাঠদান চলাই আছে, আপোনাৰ যিটো পৰিয়াল আছে কেনেকৈ আপোনালোকে চলাই আছে, ভৰণ পোষণ দি আছে? আমালোকৰ পৰিয়ালটো মানে আমিতো মানে বলা চলা আমি 10 বজাৰ পৰা আমি 2 বজালৈকে আমি স্কুলতেই থাকোঁ, বহুত কষ্ট কৰি বহুত কৰি আমাৰ বাচ্চা আমাৰ ক'ত কি খায় কি নাখায় আমি সেইবিলাক মানে খবৰ লোৱাৰ আমাৰ মানে নাই। আপনি ভাবে নেকি যে এইবাৰ যিটো ফলাফল হৈছে ইয়াতকৈ ভাল হ'ব অহা দিনত? আমিতো মানে আমাক যদি চৰকাৰে যদি সহায় জনায় তাতকৈ ভালকৈ মানে রেজাল্ট কৰিব পাৰিম, আমাৰ এটা দীৰ্ঘ আশা আছে। ধন্যবাদ। নাম মহেশ চন্দ্ৰ প্ৰসাদ। মই এই স্কুলতে শিক্ষা অৰ্জন কৰিছোঁ। কি নাম তোমার স্কুলখনৰ? শংকৰ আজান মডাৰ্ণ হাই স্কুল। তুমি কি ফাৰ্ষ্ট ডিভিজন পাইছা? হ্যাঁ, ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছত তোমাৰ কাৰ সঁহাৰি পাইছিলা তোমাৰ ঘৰত? মোৰ ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছত মোৰ দেউতাকৰ বহুত সহায় আছিল, তাৰ লগতে শিক্ষকসকলে মোক বহুত সহায় কৰিছে, তেওঁলোকে মোক প্ৰেৰণা দিছে, তাৰ বাবে মই আজি এই পজিশ্যনত আছোঁ। তুমি কেইটা সাবজেক্টত লেটাৰ পাইছা? তিনিটা, কোনটো কোনটো সাবজেক্ট? ইংলিছত, ছায়েন্সত আৰু কম্পিউটাৰ ছায়েন্সত। হাইষ্ট নম্বৰ কোনটো? ইংলিছ। তোমাৰ হব কি? মোৰ হব হৈছে মই হ'ব বিচাৰোঁ যে IPS UPSC দিব ভাবিছোঁ, এতিয়া ওপৰত কাম কৰিম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।